হেল্ল' গাইজ, কি খবৰ? বিশ্বাস ৰাখিছোঁ আপোনালোক ভালে আছে। আজি ভিডিঅ'টোত গাইজ আমি ভাৰতৰ 10খন মষ্ট পাৱাৰফুল বাইকৰ কথা জানিম। 2 লাখৰ ভিতৰত বা 2 লাখৰ বেছি যাব পাৰে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আমাৰ 10 নম্বৰত থকা বাইকখনৰ নাম হৈছে পালচাৰ N160। এইখন বন্ধুসকল, যদি আপোনালোকে ডেইলি ইউজ কৰিব বিচাৰিছে আৰু ভাল এটা পাৱাৰফুল লাগে, ভাল এটা মাইলেজ লাগে, এইখন বন্ধুসকল আপোনালোকৰ বাবে। বন্ধুসকল, এই বাইকখনৰ টপ স্পীড হ'ল 130। বন্ধুসকল, এইখনৰ মাইলেজ দি দিব আপোনালোকক 45 মাইলেজ দি দিয়ে। তো এখন আপোনালোকে কিনিব পাৰে আৰু 2 লাখৰ ভিতৰত। তো এইখনৰ অন-ৰোড প্ৰাইচ হ'ল 130 মান হ'ব। তো নম্বৰ লিষ্টৰ 9 নম্বৰত থকা বাইকখন হ'ল আপাচি RTR 160। এই বাইকখনৰ দাম হ'ব 1.5 লাখৰ ওচৰা-ওচৰি। তো বন্ধুসকল 55 মাইলেজ দি দিয়ে। তো আমাৰ লিষ্টৰ 8 নম্বৰত থকা বাইকখনৰ নাম হ'ল FZ 155cc। এইখন বন্ধুসকল, আপোনালোকক যদি ইয়ামাহাৰ বাইক লাগে তো এইখন আপোনালোকৰ বাবে। তো এই বাইকখনৰ মাইলেজ বহুত ধুনীয়া দি দিয়ে। এই বাইকখনৰ দাম হ'ল 140 মান হ'ব। তো 170ও হৈ যাব পাৰে। তো বন্ধুসকল, বহুত ভাল লাগে বাইকখন চলাই। এই বাইকখনৰ ইঞ্জিনটোৰ পিকআপো ধুনীয়া, ভাল এটা 5 স্পীড গিয়াৰ বক্স দিয়ে। বন্ধুসকল, এই বাইকখনৰ মাইলেজ আপোনালোকক 60 মান দি দিব। তো বন্ধুসকল, আমাৰ 7 নম্বৰ লিষ্টত থকা বাইকখনৰ নাম হ'ল ৰয়েল এনফিল্ড হাণ্টাৰ। এইখন বন্ধুসকল যোনসকলৰ বাবে, যোনসকলক ক্লোজাৰ বাইক লাগে, তো এইখন চিচিটো বহুত ভাল। এইখনৰ মাইলেজো 350ত বহুত ভাল এটা মাইলেজ দিয়ে। 36 মাইলেজ এই বাইকখনত দি দিব। এই বাইকখনৰ ডেইলি অন-ৰোড প্ৰাইচ হ'ল 190 হ'ব পাৰে। অসমতো 2 লাখৰ ওচৰা-ওচৰিত হ'ব পাৰে। আমাৰ লিষ্টৰ নম্বৰ 6 নম্বৰত থকা বাইকখনৰ নাম হ'ল TVS ৰহিন। বন্ধুসকল, এই বাইকখনত আপোনালোকক 35 kmpl মাইলেজ দি দিব। এইখন বন্ধুসকল আসামৰ অন-ৰোড প্ৰাইচ হ'ব পাৰে 1,80,000। তাৰপৰা বেছিও হ'ব পাৰে ঠাই ভেদে, যিহেতু বেলেগ বেলেগ হয়। তো বহুত কমফৰ্টেবল হয় বাইকখন। এখন বহুত নতুন আহিছে TVS ফালৰ পৰা, বেছি দিন হোৱা নাই। তো আপোনালোকে এইখনো কিনিব পাৰে। তো গৈছোঁ আমি 5 নম্বৰ বাইকখনৰ নাম। এই বাইকখনৰ নাম হ'ল MT-15। এইখন বন্ধুসকল কলেজৰ ল'ৰাবোৰে বহুত পচন্দ কৰে, ফটো আপলোডো কৰে। বহুত ধুনীয়া এখন বাইক হয়। এই বাইকখনৰ চিচি হ'ল 155cc। এই বাইকখনৰ মাইলেজ আপোনালোক 55ৰ পৰা 60 দি দিব পাৰে। কাফি ধুনীয়া এটা মাইলেজ হয়। এইখন বন্ধুসকল আপোনালোকে কিনিবও পাৰে। বন্ধুসকল, এই বাইকখনৰ দাম হ'ল 2 লাখৰ পৰা 2,10,000 টকা। ঠাই ভেদেতো বেলেগ বেলেগ হ'ব পাৰে। এই বাইকখনত বন্ধুসকল আপোনালোকক LED টেল লাইটো দেখিবলৈ পাই যাব। বন্ধুসকল, এতিয়া আমি যাওঁ নম্বৰ 4 নম্বৰ থকা বাইকখনৰ কথা জানিবলৈ। আমাৰ লিষ্টৰ নম্বৰ 4 নম্বৰ স্থানত থকা বাইকখনৰ নাম হ'ল বাজাজ পালচাৰ RS 200। এইখন বন্ধুসকল বহুতো ল'ৰাই ভাল পায়। এইখন বন্ধুসকল ইয়াৰ পিকআপটো ভাল আৰু ইয়াৰ স্পীডো ভাল, ইয়াৰ আৰু মাইলেজটো ভাল। বন্ধুসকল, এই বাইকখন বিশেষকৈ সেইসকলৰ বাবে যোনসকলে দূৰ ৰানিং কৰিব বিচাৰে আৰু তেওঁলোকৰ অফিচ ইউজ দূৰ ৰানিং কৰিব বিচাৰে, তেওঁলোকৰ বাবে। বন্ধুসকল, এইখনৰ মাইলেজ আপোনালোকে প্ৰায় 35 মান পাই যাব। বন্ধুসকল, এইখনৰ দাম হ'ব 1,90,000 পৰা 2 লাখৰ ভিতৰত বা বেছিও হ'ব পাৰে। বন্ধুসকল, এতিয়া আমি যাওঁ 3 নম্বৰ স্থানত থকা বাইকখনৰ কথা জানিবলৈ। 3 নম্বৰ স্থানত থকা বাইকখনৰ নাম হ'ল ডমিনাৰ 250। বন্ধুসকল, ইয়াৰ লুকছটো সকলোৱে পচন্দ নকৰে, কিন্তু এইখন এটা কম বাজেটত 250 আপোনালোকে পাই যায়। ইয়াৰ লুকছটো ঠিকে আছে। এইখন আপোনালোকৰ মাইলেজো আপোনালোকক এইখন বাইকে 30 পৰা 35ৰ ভিতৰত দি দিব। বন্ধুসকল, এইখন বাইকত আপোনালোকে 2 চেনেল ABS আৰু LED লাইট পাই যাব। ইয়াৰ মিটাৰটো ভাল। ইয়াত আৰু আপোনালোকে চাইলেঞ্চাৰ দুডাল পাই যাব। বন্ধুসকল, এই বাইকখনৰ অসমৰ দামটো হৈছে 2,10,000 পৰা 2,20,000 ভিতৰত। বন্ধুসকল, 2 নম্বৰ স্থানত থকা আমাৰ বাইকখন হ'ল KTM Duke 125। বন্ধুসকল, এইখন KTM সকলো ল'ৰাই ভাল পায়। বন্ধুসকল, এইখনৰ মাইলেজো ধুনীয়া।
বিশেষকৈ 125cc এইখনৰ মাইলেজো আপোনালোকে 50 পৰা 60 ভিতৰত পাই যাব। বন্ধুসকল এইখনৰ টপ স্পীড পায় 125 পৰা 130 ভিতৰত। বন্ধুসকল এই বাইকখন আপোনালোকে যদি কিনিব বিচাৰে 2,10,000 পৰা 2,20,000 ভিতৰত পাই যাব। বন্ধুসকল এতিয়া আমি যাওঁ নম্বৰ 1 নম্বৰ স্থানত থকা বাইকখনৰ কথা জানিবলৈ। আমাৰ লিষ্টৰ নম্বৰ 1 নম্বৰ স্থানৰ বাইকখনৰ নাম হ'ল R15। বন্ধুসকল আপোনালোকে ভাবিছে এইখন বাইক ইয়াত কিয় আনিলে। বন্ধুসকল এইখনৰ দামো ভিতৰত আপোনালোকে অলপ যদি 10-20 হাজাৰ বেছি লগাই দিয়ে তেতিয়া আপুনি ইয়াত ভাল এখন বাইক পাই যায়। এইখনৰ বন্ধুসকল মাইলেজো আপোনালোকক 50 পৰা 55ৰ ভিতৰত দি দিব। ইয়াৰ লুকছটো ভাল আৰু এইখনৰ চিচি হ'ল 155cc। বন্ধুসকল এইখন বহুতো ল'ৰাই কলেজ ইউজ কৰিবলৈ ভাল। এইখন বন্ধুসকল আপোনালোকৰ এটাই ৰিজন বেয়া কি ট্ৰেভেল কৰিবলৈ বা দূৰ ৰানিং কৰিবলৈ বেয়া। আপোনালোকে অকণমান হাউলি চলাব লাগে। বন্ধুসকল আজি ভিডিঅ'টোত ইমানেই, লগ পাম নতুন এটা ভিডিঅ'ত। যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব। আমাৰ চেনেলত কোনোবা নতুন আছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগ পাম নতুন এটা ভিডিঅ'ত। ধন্যবাদ।